প্ৰচুৰ ধন সম্পত্তিৰে উপচি পৰা ইছৰাইল দেশখন অচৰীয়াবিলাকে আহি একেবাৰে ধ্বংস কৰি পেলাইছিল। তাৰ কাৰণ কি আছিল? মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। যিচু সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিচুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। কি হ'ব মিছাতে পৰিচিকা চাই গধূলি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোচ ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি আমোচ ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ইছৰাইল জাতিয়ে প্ৰতিজ্ঞাৰ দেশত থিতাপি লোৱাৰ পাছত চাৰিওফালে থকা জাতিবোৰৰ সেৱা উপাসনা আদিও শিকি লৈ আন আন নীতিবোৰো পালন কৰিবলৈ ধৰিছিল। তাৰ শাস্তি তেওঁলোকে পাব বুলি ঈশ্বৰে জনাইছিল। আমোচে চিউনত নিশ্চিন্ত হৈ থকা আৰু চমৰীয়া পৰ্বতত ভৰসা কৰা যিসকলৰ ওচৰলৈ ইছৰাইলৰ বংশ আহিছিল, সেই জাতিবোৰৰ প্ৰধান লোকসকলক তেওঁলোকৰ বাবে সন্তাপৰ কথা জনাইছে। ইয়াত যিহুদা আৰু ইছৰাইল দুয়োখন দেশকে সম্বোধন কৰা হৈছে। চিউন আছিল যিহুদী ধৰ্মৰ কেন্দ্ৰবিন্দু। ঈশ্বৰৰ মন্দিৰ তাত আছিল আৰু চমৰীয়া আছিল এক শক্তিশালী ৰাজ্য, ইছৰাইলৰ মহানগৰ। চিউনত নিশ্চিন্ত মনে থকা লোকসকলৰ বাবে সন্তাপ বুলি কোৱা হৈছে। ইছৰাইল জাতিৰ লোকসকলে সকলো ঠিকে চলি থকা বুলি, সকলো ভালে থকা বুলি সুখে শান্তিৰে চলি আছিল আৰু ঈশ্বৰৰ কথা পাহৰি গৈছিল। ইছৰাইলীয়া লোকবিলাকৰ বিভিন্ন দুখ অপৰাধবিলাকৰ বিষয়ে আমোচ ভাৱবাদীৰ যোগেৰে ঈশ্বৰে জনাই দিছিল। তেওঁলোকৰ এটা বিশেষ অপৰাধ এয়ে আছিল যে তেওঁলোকে নিজৰ মাংসিক অভিলাষবিলাক পূৰণ কৰাত মত্ত আছিল। অতি লাহবিলাসৰ জীৱন তেওঁলোকে কটাইছিল। খোৱা বোৱা, শাৰীৰিক আন আন ক্ষুধাবিলাক পূৰণ কৰাতে তেওঁলোক ব্যস্ত আছিল। সেয়া আছিল তেওঁলোকৰ মাংসিক পাপ। আহব ৰজা ৰাণী ইজেবলে চমৰীয়াত হাতীৰ দাঁতেৰে ৰাজপ্ৰসাদ নিৰ্মাণ কৰাইছিল। ভোগবিলাসতে তেওঁলোক মত্ত আছিল।
ঈশ্বৰক একেবাৰে পিঠি দিছিল। পৰিয়ালত থাকিব লগা মূল্যবোধবোৰ নোহোৱা হৈছিল। নানা ধৰণৰ সংগীত বাদ্য আদিৰ পয়োভৰ ঘটিছিল। কিন্তু সেইবোৰে সমাজখন দেশখনক ভালৰ ফাললৈ নিয়াৰ পৰিৱৰ্তে বেয়াহে কৰিছিল। সংগীতৰ প্ৰকাৰে জাতি এটাক ধ্বংসৰ পথত আগবঢ়াই নিব পাৰে। দায়ুদ ৰজাই সংগীত ঈশ্বৰৰ উপাসনাৰ বাবে ব্যৱহাৰ কৰিছিল। বিভিন্ন বাদ্যযন্ত্ৰ আদি ব্যৱহাৰ কৰি ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাইছিল। দায়ুদৰ নিচিনা সংগীতৰ প্ৰতিভা থকা লোক হয়তো আমোচ ভাৱবাদীৰ দিনতো আছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ স্তুতি প্ৰশংসাৰ বাবে সেই সংগীত প্ৰতিভা ব্যৱহাৰ কৰা নাছিল। বৰং সংগীতে মানুহবোৰক ঈশ্বৰৰ পৰা আঁতৰাইহে নিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি নিশ্চয় জানে চাগে যে আমি যোৱা পাঠৰ পৰা ইছৰাইল জাতিৰ 3টা জাতীয় পাপ আৰু সেই পাপৰ বাবে তেওঁলোকৰ পতন ঘটাৰ বিষয়ে আলোচনা আৰম্ভ কৰি তেওঁলোকৰ যৌন দুৰ্বলতাৰ পাপৰ বিষয়ে আলোচনা কৰিলোঁ আৰু চালোঁ যে যৌন বিষয়ক দুৰ্বলতা বৰ বেয়া ধৰণৰ পাপ, বৰ শক্তিশালী পাপ। এই পাপত পতিত নহবলৈ হ'লে আমাক ঈশ্বৰৰ শক্তিৰ প্ৰয়োজন। ঈশ্বৰৰ শক্তি লাভ কৰিবলৈ হ'লে আমি তেওঁৰ লোক হিচাপে তেওঁৰ সৈতে থাকিব লাগিব। তেওঁ আমাৰ স্বৰ্গীয় পিতা আৰু আমি তেওঁৰ সন্তান হ'ব লাগিব। নহ'লে প্ৰতিজন ব্যক্তি, প্ৰতিখন সমাজ আৰু প্ৰতিটো জাতি এই পাপত পতিত হয়। প্ৰাচীন ৰোম ৰাজ্য বোধহয় আটাইতকৈ শক্তিশালী ৰাজ্য আছিল, কিন্তু সেই ৰাজ্য এই পাপতেই পতিত হৈ ধ্বংস হৈছিল। তাৰ পাছত ইছৰাইলৰ দ্বিতীয়টো পাপৰ কথা আমি 5 নম্বৰ পদত পাওঁ। পদটো পাঠ কৰিছোঁ, শুনিবচোন। নেবল বাদ্যেৰে অসাৰ্থক গীত গাই দায়ুদৰ নিচিনাকৈ নিজৰ নিমিত্তে বাদ্যযন্ত্ৰ সাজে। তেওঁবিলাকে সেইদিনত নতুন নতুন সুৰ ৰচনা কৰি গীত গাইছিল। আজিকালিৰ যিবোৰ নতুন নতুন সুৰেৰে নতুন নতুন ধৰণৰ গীত গোৱা আমি শুনিবলৈ পাওঁ, সেইবোৰকে আমি হয়তো নতুন গীত বুলি ক'ব পাৰোঁ। কিন্তু আমোচৰ দিনতেই তেওঁলোকে তেনেধৰণৰ নতুন নতুন গীত গাইছিল। গীতৰ ধৰণকৰণ আৰু চৰিত্ৰয়ো জাতি এটা ধ্বংস কৰিব পাৰে। আৰু আমি এইবুলি ভাবোঁ যে বৰ্তমানে যেনেকুৱা ধৰণৰ গীত গানবোৰ যেনেধৰণৰ ভংগীমাৰে গোৱা হৈ আছে, আমাৰ জাতিটো ধ্বংসৰ পথত আগবাঢ়ি যাবলৈ লৈছে। ইয়াত আপোনালোকৰ এই অযোগ্য দাসে যেনেকুৱা ভাৱেৰে কথাখিনি আপোনাৰ আগত কৈছোঁ, আপোনালোকৰ অনেকে কিজানি ভাবিছে, এওঁনো আধুনিক গানৰ কি কথা জানে? আধুনিকতাৰ বিষয়ে এওঁৰ কোনো ধাৰণাই নাই। নতুন গানৰ, নতুন সংস্কৃতিৰ কথা এওঁনো কি জানে? একোকে নাজানে। তেনেদৰে ভবাসকলে মোৰ ক্ষেত্ৰত হয়তো ঠিকেই কৈছে, কাৰণ গানৰ বিষয়ে বা আধুনিক সংগীতৰ বিষয়ে হয়তো আমাৰ সিমান ধাৰণা নাই। কিন্তু অন্ততঃ আমি এই কথা ক'ব পাৰোঁ, কোনে গাইছে, কেনে আচৰণেৰে গাইছে, কি গাইছে, কাৰ পূজাত কিয় গাইছে, আৰু তাৰ দ্বাৰাই কাৰ কি উপকাৰ হৈছে। সেইবোৰৰ ভিত্তিত বিচাৰ কৰি চালে আজিৰ বহু গীতকে শুনাৰ যোগ্য নহয় যেন লাগে। আৰু ব্যক্তিগতভাৱে আমি হ'লে তেনেবোৰ গান শুনি সময় নষ্ট কৰা উচিত নহয় বুলিহে ভাবোঁ। তেওঁলোকে নেবল বাদ্যেৰে অসাৰ্থক গীত গায় আৰু দায়ুদৰ নিচিনাকৈ নিজৰ নিমিত্তে বাদ্যযন্ত্ৰ সাজে। কিন্তু দায়ুদে গোৱা বিধৰ গীত আজি আৰু গোৱা নহয়। দায়ুদৰ গীতবোৰ আছিল প্ৰভু ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসা গোৱাৰ প্ৰতিভা প্ৰকাশ পোৱা গীত। আমোচৰ দিনৰ ইছৰাইলীয়া লোকসকলৰো গীত ৰচনা কৰা আৰু সেইবোৰত সুন্দৰ সুৰ দি গাব পৰা প্ৰতিভা আছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ সেই প্ৰতিভা ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসাৰ অৰ্থে
ব্যৱহাৰ কৰা নাছিল। বৰং তেওঁলোকে তেওঁলোকৰ প্ৰতিভা ব্যৱহাৰ কৰি এনে গীত গান গাইছিল যিবোৰে তেওঁলোকক ঈশ্বৰৰ ওচৰৰ পৰা আঁতৰাই বহু দূৰলৈ আঁতৰাই লৈ গৈছিল। প্ৰিয় শ্ৰোতা, গীত গান সংগীতে গভীৰ ভূমিকা ল'ব পাৰে আৰু মানুহৰ জীৱনত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। বেছি দূৰলৈ আমি যাবই নালাগে। আমি যিখন সমাজৰ সৈতে উঠা বহা কৰোঁ, যিখন সমাজৰ সৈতে একেলগে আমি আমাৰ জীৱন পথৰ বাট বুলো, সেইখন সমাজলৈকে আমি চাওঁচোন। আপুনি মন কৰি ভালদৰে চাই জানক তেওঁলোকে কি গীত গাই ভাল পাইছে, কেনেকৈ গাইছে, কাৰ সেৱাত গাইছে আৰু তাৰ পৰা কোনে কেনেকুৱা আশীৰ্বাদ পাইছে। চাব, কেইটা গীত গানত আপুনি ঈশ্বৰৰ প্ৰশংসা আৰু ঈশ্বৰৰ বন্দনা দেখা পাব। দাউদ আছিল এগৰাকী মহান আৰু বীৰ ৰজা। তথাপি তেওঁ কেৱল প্ৰভুৰ প্ৰশংসাৰ গীতহে গাইছিল। আজিৰ গীত গায়ক গায়িকাসকল ৰাজ ক্ষমতাত অধিষ্ঠিত থকাহেঁতেন কি ধৰণে কি যে নকৰিলেহেঁতেন অলপ ভাবি চাওকচোন। গীত গানৰ ভূমিকা আছে, মূল্য আছে, প্ৰভাৱ আছে, সেই কথা আমি মানিবই লাগিব। গীত গানৰ মাধ্যমেৰে আপুনি সৰগৰ আশীৰ্বাদ নতুবা সৰগৰ পৰা ক্ৰোধ নমাই আনিব পাৰে। গীত গানে মানুহক প্ৰগতিৰ পথত আগুৱাবলৈ সহায় কৰিব পাৰে, নাইবা নৰকলৈ যোৱা পথতো পৰিচালনা দিব পাৰে। গীত গাই গাই আপুনি দেৱদূতো হ'ব পাৰে, নাইবা এৰাবাৰীৰ ভূত এটাও হ'ব পাৰে। হে খ্ৰীষ্টীয় গীত গায়ক গায়িকাসকল, আপোনালোকে দেৱদূতৰ নে এৰাবাৰীৰ ভূতৰ ভূমিকা পালন কৰিছে তাকে জানিবলৈ আপুনি আপোনাৰ নিজৰ বিচাৰ নিজেই কৰি চাওকচোন। খন্তেক ভাবি চাওকচোন, আপুনি গীত গানৰ মাধ্যমেৰে ঈশ্বৰৰ গৌৰৱ কৰিছে নে কি কৰি আছে। তাৰ পাছত এতিয়া 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত পাওঁ ইছৰাইল জাতিটোৰ তৃতীয় জাতীয় অপৰাধটোৰ বিষয়ে এইদৰে: বৰবাটিত দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ দুখৰ নিমিত্তে বেজাৰ নকৰে। তেওঁলোকে বৰবাটিত দ্ৰাক্ষাৰস পান কৰে। আপোনাৰ হাঁহি উঠিব নেকি প্ৰিয় শ্ৰোতা? হাঁহি উঠাৰে কথা, কাৰণ সৰু বাটি, সৰু পিয়লা আৰু সৰু গিলাচতো নহয়, কিন্তু বৰ বাটিত মদ লৈ বাটিয়ে বাটিয়ে তেওঁলোকে মদ্যপান কৰিছিল। তেওঁলোক বাস্তৱিকতেই বৰ মতলীয়া প্ৰকৃতিৰ লোক আছিল আৰু মতলীয়া শাসক আৰু নেতাসকলৰ পৰা কিবা আশা কৰিব পাৰিনে? আকৌ এই বুলি কোৱা হৈছে, উত্তম সুগন্ধি তেলেৰে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ দুখৰ নিমিত্তে বেজাৰ নকৰে। আমোচৰ দিনত মানুহবিলাকে কাষলতি আদিৰ পৰা ওলোৱা অসহ্যকৰ গোন্ধ আদি বন্ধ কৰিবলৈ বা আন কথাত তেনে বেয়া গোন্ধৰ পৰা ৰেহাই পাবলৈ সুগন্ধি তেল অথবা মলম আদি ব্যৱহাৰ কৰিছিল। প্ৰয়োজনত সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰাটো কোনোমতেই মন্দ কথা হ'ব নোৱাৰে। কিন্তু যেতিয়া তেনে বস্তুবোৰ চৌখিনতাৰ দ্ৰব্য হৈ পৰে আৰু সেই চৌখিনতা বজাই ৰাখিবলৈ গৈ যদি অন্যায় আৰু দুৰ্নীতিৰ আশ্ৰয় ল'ব লগা হয়, তেন্তে সেইটো হ'ব পাপ। মাৰ্জিত মূল্যৰ এনে কিছুমান সুগন্ধি দ্ৰব্য আছে যিবোৰ ব্যৱহাৰ কৰিলে শৰীৰৰ বেয়া গোন্ধবোৰকো প্ৰতিৰোধ কৰিব পাৰি আৰু একে সময়তে সেইবোৰে আমাৰ শৰীৰৰ ছালৰ বাবেও ঔষধৰ কাম কৰে। কিন্তু সেই সুগন্ধি দ্ৰব্য, সুগন্ধি চাবোন, সুগন্ধি তেল আদি যথেষ্ট চৌখিনতাৰ সামগ্ৰীও হ'ব পাৰে। একেবাৰে আকাশত লগা দামৰ এনেকুৱা দামী দামী বস্তু থাকিব পাৰে। গীত গানেৰে যেনেকৈ পুণ্যও কৰিব পাৰি আৰু বেয়া কামো কৰিব পাৰি, ঠিক একেদৰে সুগন্ধি দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰতো একেটা কথাই খাটে। আমি প্ৰয়োজন অনুসাৰে প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ হওক, তাত কোনো পাপ নাই। কিন্তু আমি সেই প্ৰসাধন সামগ্ৰী আদি কিনিবৰ বাবেই
সেই লাহবিলাহৰ বাবেই যদি জীয়াই থাকোঁ, যদি তাৰ বাবেই আমি দিনটোৰ 24 ঘণ্টা চিন্তা কৰি থাকোঁ, সেয়া পাপত পৰিণত হ'ব পাৰে। কিন্তু মদ্যপান কৰাৰ ক্ষেত্ৰত সেইটো কথা নাখাটিব, কাৰণ মদ্যপানৰ সমূলি প্ৰয়োজন নাই, কাৰণ তাৰ পৰা 1 নয়া পইচা মূল্যৰো উপকাৰ নাই। বৰং 100 পইচাৰ ভিতৰত 100 পইচাৰেই অপকাৰ আছে। আৰু ইয়াৰ পৰা হোৱা অপকাৰৰ মাত্ৰা ইমানেই বেছি যে ই এটা জাতিক ধ্বংসৰ গৰাহত ঠেলি পেলাব পাৰে। অবৈধ যৌনাচাৰ আৰু সম্পূৰ্ণ মাংসিক উদ্দেশ্য সিদ্ধিৰ বাবে কৰা গীত গানৰ পাপৰ লগতে এই মদ্যপান কৰা কথাটো সদায় লাগি থাকে। এই তিনিওটা লগ লাগিলে মানুহৰ মানসিকতা সম্পূৰ্ণৰূপত প্ৰকাশ পাই উঠে। এই তিনিটা পাপ একেলগে লগ লাগিব পাৰিলে ইহঁত তিনিটাই একেলগে সহজেই এগৰাকী ব্যক্তি, এটা পৰিয়াল, এখন সমাজ আৰু এটা জাতিক চূৰ্ণ বিচূৰ্ণ কৰি পেলাব পাৰে। কাৰণ এনে পাপ কৰি কোনো ব্যক্তি, কোনো পৰিয়াল, সমাজ বা জাতি ঈশ্বৰৰ পৰা হাত সাৰি যাব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমাৰ মাজে মাজে এনেকুৱা এটা ধাৰণা হ'ব ধৰে যেন আৰু কেইটামান বছৰৰ পাছতেই আমাৰ এই দেশখনত মদ্যপান নকৰা মানুহৰ সংখ্যাতকৈ মদ্যপান কৰা লোকৰ সংখ্যা অধিক হ'ব। মদপী মানুহৰ সংখ্যা যিটো হাৰত দিনে দিনে বাঢ়িব ধৰিছে, তালৈ চালে আমাৰ সেইটোৱেই ধাৰণা হয়। আজিৰ সময়তকৈ আগতে ইমান অধিক মদৰ দোকান আপুনি দেখিছিলনে বাৰু? মদপী যান্ত্ৰিক বাহন চালকসকলে দুৰ্ঘটনা ঘটাই যিটো পাইকাৰী হাৰত মানুহৰ প্ৰাণহানি কৰে, তেনে হাৰত আগৰ দিনত বাহন চালকসকলে মানুহৰ জীৱনহানি কৰাৰ নজিৰ আছেনে বাৰু? দেশৰ কাৰণে যুদ্ধ কৰি যিমান মানুহে নিজৰ প্ৰাণ দিছে, তাতোকৈ অতি অধিক লোকে মদ নামৰ এই শত্ৰুৰ হাতত পৰাজিত হৈ নিজৰ জীৱন হানি কৰিছে, নিজৰ জীৱন ধ্বংস কৰিছে। এটা ঘটনা এইখিনিতে আমি ক'বলৈ ওলাইছোঁ, শুনিবচোন। এখন যানত 3টি প্ৰাণী, স্বামী, ভাৰ্যা আৰু তেওঁলোকৰ সৰু শিশুটি। ডিঙিলৈকে গিলি লৈ গিৰিয়েকে গাড়ীৰ এক্সিলাৰেটৰত পাৰে মানে ভৰিৰে দবাইছে। বাটৰ কুকুৰ মেকুৰী এফালৰ পৰা মহতিয়াই গৈ আছে। মাজে মাজে ঘৈণীয়েকে বিকট চিঞৰ মাৰিছে। গিৰিয়েকে নীলাজ গৰুৰ দৰে খিলখিলাই হাঁহিছে। অধিক দ্ৰুতগতিত বাটৰ কেঁকুৰিবোৰত যানখন ঘূৰাইছে। ক'তো সংকেতধ্বনি দিয়াৰ প্ৰয়োজন দেখা নাই। এটা কেঁকুৰিত মূৰ্খ গৰু এটাৰ দৰে যানখন ঘূৰালে, দ্বিতীয়টো কেঁকুৰিত কথম্পি সি আটাইকেইটাৰে প্ৰাণ নামাৰিলে। গতি অধিকতৰ বঢ়াই দিছে। এটা বাটকেই সি কেইবাটাও বাট যেন দেখিছে। তৃতীয়টো কেঁকুৰি পাওঁ পাওঁ হৈছে। সন্মুখত সি ৰঙা হালধীয়া বহু কিবা কিবি দেখিছে। পূৰ্ণ গতিত তৃতীয় কেঁকুৰিটোত মূৰ্খ গৰুটোৱে যানখন ঘূৰাবলৈ লৈছে কি নলৈছে, তেনেতে যানখনে প্ৰচণ্ড গতিত মাৰিলে খুন্দা এচপৰা প্ৰকাণ্ড পাথৰত। ঈশ্বৰৰ অলৌকিক হস্তক্ষেপত শিশুটি মাকৰ হাতৰ পৰা যানখনৰ খিৰিকীৰে ছিটিকি গৈ পৰিল বাটৰ কাষত। মূৰ্খ গৰুটো চালকৰ আসনতেই চেপেটা লাগি থাকিল। প্ৰাণৰ ভয়ত ইতিমধ্যেই পেপুৱা লগা ঘৈণীয়েকজনীৰ হাততে পাছ লাগি প্ৰাণপক্ষী তেতিয়া মানে উৰি গৈছিল বহু দূৰলৈ, নীল গগনৰ বহু শিপাৰ পাৰলৈ। তেতিয়া মূৰ্খৰ অলপ চেতনা আহিল। গাধা গৰুৰ দৰে যেতিয়া সি বেবাই বেবাই কান্দিলে, আনহাতে চৰম আতংক আৰু আঘাতত শিশুটিও যেতিয়া চিঞৰি চিঞৰি কান্দিব ধৰিলে, তেতিয়াও বাটৰ কাষত ৰৈ থাকি সংঘটিত ঘটনাটোলৈ চাই চাই মনতে কৈছিল, তেওঁলোকে খাইছে, তেওঁলোকে ঘটনা ঘটাইছে, তেওঁলোকৰ দুৰ্গতি ঘটিছে, তাত আমাৰ ক'বলৈ কি আছে? মানুহবোৰে তেনেদৰেই কৈছিল। মানুহৰ এনে দায়বদ্ধহীন মনোভাৱৰ ফলাফলো মানুহে ভোগ নকৰাকৈ কেতিয়াও নাথাকিব। প্ৰিয় শ্ৰোতা, আমি যিসকলে নিজকে মানধাতা যুগৰ ঈশ্বৰ বুলি থকা লোক নহওঁ বুলি ভাবোঁ,
বৰং সভ্যতাৰ উচ্চ সোপানত আৰোহণ কৰিব পৰা সভ্য লোক বুলি জ্ঞান কৰোঁ, আমি সকলে জনা উচিত যে আমাৰ আগৰ কালৰ ঈশ্বৰ পৰায়ণ ৰাজনৈতিক শাসকসকলেই আমাৰ জাতি আৰু দেশখন গঢ়ি থৈ গৈছে। তেনে জাতি আৰু দেশখনক লৈ আজিৰ আমি সভ্যবিলাকে কি কৰিছোঁ? আমি গঢ়িছোঁ নে আমি ভাঙি আছোঁ? ইছৰাইল জাতিৰ যৌনাচাৰ, নৈতিকতাবিহীন আৰু অৰ্থহীন গীত গান, ধ্বংসাত্মক মনোৰঞ্জন আৰু মদ্যপান, এই তিনিটা পাপে ইছৰাইল জাতিটোৰ পতন ঘটাইছিল। পতন ঘটিব বুলি আমোচ ভাৱবাদীয়ে কবৰ দৰেই অচুৰীয়াসকলৰ হাতত পৰাস্ত হৈ ইছৰাইলৰ উত্তৰ ৰাজ্য ধ্বংস হোৱাৰ উপৰিও অনেক লোক বন্দী হৈ অচুৰলৈ দেশান্তৰ হৈ যাবলগীয়া হৈছিল। মদ, নাৰী আৰু সংগীত, এই তিনিটাৰ মোহত মচগুল হোৱা যি পাপ, সি দেশ আৰু জাতি ধ্বংস কৰা পাপ। এই পাপবোৰৰ কথা আপুনি যেতিয়া ভাবে, তেতিয়া মানুহৰ অন্তৰৰ কথাটো কি চাইনে প্ৰিয় শ্ৰোতা? মদ, নাৰী আৰু সংগীতেই কেৱল কিয়, গোটেই জগতখনকো যদি অন্তৰত সুমুৱাই লোৱা হয়, তথাপি মানুহৰ অন্তৰখন সন্তুষ্ট নহয়। ৰিক্ত ৰিঙা অন্তৰখনক কেৱল ঈশ্বৰেহে পূৰ্ণ কৰিব পাৰে। অন্তৰৰ সেই শূন্যতা দূৰ কৰিব পাৰে কেৱল প্ৰভু যীশুখ্ৰীষ্টই। এতিয়া 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়িম। এই হেতুকে তেওঁলোকে দেশান্তৰিত হোৱাবিলাকৰ অগ্ৰৱৰ্তী হৈ দেশান্তৰলৈ যাব, তাতে দীঘল দি পৰি থকা মতলীয়াবোৰৰ চিঞৰ বাখৰ নাইকিয়া হ'ব। ইছৰাইলৰ সেই তিনিটা পাপৰ কুফল ৰূপে তেওঁলোক অচুৰীয়াসকলৰ হাতত পৰাস্ত হৈ অচুৰলৈ দেশান্তৰ হৈ যোৱাৰ দিন নিচেই সন্নিকট হৈছিল। সেইটোৱে হৈছে এই পদটোৰ অৰ্থ। এতিয়া 8 নম্বৰ পদটো পঢ়িছোঁ। প্ৰভু জিহুৱাই নিজৰ নাম লৈ শপত খাইছে। বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাই কৈছে, মই জাকুবৰ দৰ্প তুচ্ছ কৰোঁ আৰু তাৰ অট্টালিকাবোৰ ঘীন কৰোঁ। এই কাৰণে মই নগৰখন তাত থকা আটাইবোৰে সৈতে সমৰ্পণ কৰিম। ৰাজ অট্টালিকাবোৰ অন্যায়, অত্যাচাৰ আৰু দুৰ্নীতিৰ স্থান হৈ পৰিছিল, আৰু ঈশ্বৰে সেইবোৰ ঘীন কৰে। আৰু ঈশ্বৰে ঘীন কৰে অবৈধ যৌন সম্ভোগ, ৰাক্ষসৰ নিচিনা স্বভাৱ, জীৱন বিনষ্ট কৰা সংগীত আৰু মত্ততা। এইবিলাক পাপে মানুহক ঈশ্বৰৰ অপ্ৰিয় লোকৰূপে গঢ় দিয়ে। এতিয়া 9 নম্বৰ পদটো পঢ়িছোঁ। আৰু এটা ঘৰত 10জন মানুহ থাকিলেও মৰিব। যুদ্ধত মৰা নপৰা, বন্দী হৈ যাব লগা নোহোৱা অৱশিষ্ট লোকখিনিও খৰাং বতৰ অথবা ফৰিঙৰ দ্বাৰাই হোৱা মহামাৰীত মৰা পৰিব। 10 নম্বৰ পদ। আৰু যেতিয়া কোনো মানুহৰ আত্মীয়ই, অৰ্থাৎ সেই মানুহক দাহ কৰিব পৰাজনে ঘৰৰ পৰা শৱটো উলিয়াবলৈ দাঙি তোমাৰ লগত আৰু কোনোবা আছেনে বুলি ঘৰৰ ভিতৰ ভাগত থকাজনক সুধিব, আৰু তেওঁ নাই বুলি ক'ব, তেতিয়া সেই আত্মীয়ই মনে মনে থাকা, কিয়নো আমি জিহুৱাৰ নাম উল্লেখ কৰিব নাপাওঁ, এই বুলি ক'ব। এই পদটো বুজিবলৈ কঠিন যেন দেখা গ'লেও প্ৰকৃততে সুধবিচাৰৰ ভীষণ শাস্তিৰ ফল ইয়াত দেখুওৱা হৈছে। 10জনৰ মৰি মৰি 2জন ৰৈছিলগৈ। 2জনৰো এজন মহামাৰীত মৰাত অৱশিষ্ট কেৱল এজনেই থাকিব। আত্মীয় লোকৰ কোনো এজনে দাহ কৰিবলৈ গৈ কেৱল এজন অৱশিষ্ট দেখা পাব। অৱশিষ্টজনক প্ৰভুৰ নাম ল'বলৈ মানা কৰা হৈছে এই ভয়ত যে প্ৰভুৰ নাম লোৱাৰ লগে লগে পাপৰ শাস্তি দিওঁতা প্ৰভুৱে হয়তো অৱশিষ্ট থকা একমাত্ৰ লোকজনকো মাৰি পেলাব পাৰে। প্ৰভুৱে তেওঁলোকক সিমানলৈকে ঘীন কৰিবলগীয়া হোৱাকৈ তেওঁলোকে পাপত লিপ্ত হৈছিল। সাংঘাতিক কথা নহয়নে প্ৰিয় শ্ৰোতা? 11 নম্বৰ পদ। কিয়নো চোৱা, জিহুৱাৰ আজ্ঞাৰে বৰ ঘৰ আঘাতিত হৈ দুখৰ দুখৰ হ'ব, আৰু সৰু ঘৰ আঘাতিত হৈ চিৰাচিৰ হ'ব। অৰ্থাৎ বৰ ঘৰৰ আৰু সামান্য ঘৰৰ সকলোৱেই ধ্বংস হ'ব। 12 নম্বৰ পদ। তোমালোকে যে সুবিচাৰক বৃহৎ আৰু ধাৰ্মিকতাৰ ফল নাকদানাত পৰিৱৰ্তন কৰিলা, ঘোঁৰাবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? ইয়াত আমোছে
ইছৰাইলৰ সন্তানসকলক কৈছে, পাথৰৰ ওপৰত ঘোঁৰা দৌৰাবলৈ আৰু বলদেৰে তাৰ ওপৰত হাল বাবলৈ চেষ্টা কৰাটো যেনেকৈ মূৰ্খামি, সুবিচাৰক বৃহৎ আৰু ধাৰ্মিকতাৰ ফল নাকদানাত পৰিৱৰ্তন কৰি তোমালোকে সিমান মূৰ্খামি কৰিছা। 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ কথাটোৰ অৰ্থ হৈছে যে এই ইছৰাইল জাতিটোৱে অসাৰ বস্তুত আনন্দ কৰে আৰু মানুহৰ শক্তি আৰু ক্ষমতাত বিশ্বাস কৰে। আৰু 14 নম্বৰ পদত আমি এনেদৰে পাওঁ, কিয়নো বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাই কৈছে, হে ইছৰাইল বংশ, চোৱা, মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উচতাম। সিহঁতে হমাতৰ প্ৰৱেশস্থানৰ পৰা অৰাবাৰ জুৰিটোলৈকে তোমালোকক কষ্ট দিব। ঈশ্বৰে তেওঁৰ দাস আমোছৰ যোগেদি ইছৰাইলক জনাইছে যে তেওঁলোকৰ গোটেই জাতিটোৱে কৰা পাপৰ কাৰণে ইছৰাইলৰ এটা মূৰৰ পৰা আনটো মূৰলৈ গোটেই ৰাজ্যখনকে আক্ৰমণ কৰি ধ্বংস কৰা হ'ব শত্ৰুৰ দ্বাৰাই। পাপৰ ফল ইমানেই ভয়াৱহ। প্ৰিয় শ্ৰোতা, পাপৰ কবলৰ পৰা ৰক্ষা পৰাৰ উপায় ঈশ্বৰে আমাক দিছে প্ৰভু যীশুৰ যোগেদি। প্ৰভু যীশুত বিশ্বাস কৰা প্ৰতিজন লোকে পাপৰ পৰা ক্ষমা লাভ কৰে আৰু ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক হৈ পৰিব পাৰে আৰু পাপৰ ওপৰতো জয় সাব্যস্ত কৰিব পাৰে প্ৰভু যীশুৰ শক্তিৰে। সেই যীশুক আপুনি জানিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইল জাতিয়ে উচিত ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল, কিন্তু তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰাত মন দিয়া নাছিল। তেওঁলোকে সুৰাপান কৰি মতলীয়া হৈছিল। মাংসিক অভিলাষৰ পাপ, ভোগবিলা, জাগতিক সংগীত আৰু সুৰাৰ প্ৰতি আসক্তি, এই তিনিটা প্ৰধান দুৰ্বলতা আৰু পাপে বহুতো ডাঙৰ ডাঙৰ জাতিৰ অধপতন ঘটাই আহিছে বুলি আমি ইতিহাসত পঢ়িবলৈ পাওঁ। ঈশ্বৰে ইছৰাইল জাতিকো শাস্তি দিব বুলি জনাই দিছিল। তেওঁলোকৰ সেই পাপৰ কাৰণে উত্তৰৰ ৰাজ্য ইছৰাইলৰ লোকবিলাক প্ৰথমে শত্ৰুৰ হাতত পৰাস্ত হৈ বন্দী হৈ যাব লাগিব বুলি ঈশ্বৰে আমোছ ভাৱবাদীৰ যোগেৰে জনাই দিছিল। দেশখনৰ ডাঙৰ সৰু উচ্চ নিজ কোনো বাকী নাথাকিব। সকলোকে ওচৰীয়াবিলাকে বন্দী কৰি লৈ যাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। বিশেষকৈ পিতৃ, মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি সকলো দৰ্শকে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু তেওঁলোকক প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হাতীদাঁতেৰে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইছৰাইল জাতিৰ কেইটা পাপৰ কথা আমোছ ভাৱবাদীয়ে উল্লেখ কৰিছে? অপশ্যন এ 3টা, অপশ্যন বি 5টা, অপশ্যন চি 2টা, অপশ্যন ডি 10টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।